গ্ৰেণ্ড পেলেচ আৰু ৱাট ফ্ৰা কাও বা টেম্পল অৱ এমাৰেল বুদ্ধ হ'ল বেংককৰ ঐতিহাসিক অধ্যয়ৰ উজ্জ্বল নক্ষত্ৰ। গতিকে থাইলেণ্ডৰ ৰাজধানী বেংককলৈ গৈ গ্ৰেণ্ড পেলেচ আৰু তাৰ লগতে থকা এমাৰেল বুদ্ধৰ মন্দিৰ যদি দৰ্শন নকৰে বেংকক ভ্ৰমণ অপূৰ্ণ হৈ থাকিব। এই দুয়োটা ঠাই চাবলৈ প্ৰৱেশ মূল্য হ'ল 500 বাট, আমাৰ হিচাপত 1500 টকাৰ ওপৰত। ৰাতিপুৱা 8:30 বজাৰ পৰা আবেলি 3:30 বজালৈ দৰ্শকৰ বাবে খোলা থাকে। এইখিনিতে কৈ থওঁ ইয়াত সোমোৱাৰ ড্ৰেছ কোড আছে। বাহু আৰু আঁঠু ঢাক খোৱা পোছাক পিন্ধিহে ইয়াৰ ভিতৰত সোমাব পাৰি। দ্য গ্ৰেণ্ড পেলেচ ছিয়াম সম্ৰাটসকলৰ বাসভৱন আছিল। ছিয়ামক পাছলৈ থাইলেণ্ড বুলি কোৱা হ'ল। এই ৰাজপ্ৰসাদ 1782 চনৰ পৰা 1925 চনলৈ সম্ৰাটসকলে বাস কৰিছিলে। এই প্ৰাসাদতে অন্তৰ্ভুক্ত পৰ্যটকৰ বাবে আটাইতকৈ আকৰ্ষণীয় আৰু থাইলেণ্ডৰ আটাইতকৈ মহত্বপূৰ্ণ বুদ্ধ মন্দিৰ বুলি খ্যাত ৱাট ফ্ৰা কাও বা এমাৰেল বুদ্ধ মন্দিৰ। বিশাল মন্দিৰৰ প্ৰাংগণত থকা মন্দিৰবোৰৰ স্থাপত্য দেখি চকু থৰ হৈ যাব। বিভিন্ন দেৱাল চিত্ৰবোৰত বৰ্ণনা হোৱা কাহিনীবোৰে আমাৰ ৰামায়ণৰ কাহিনীবোৰলৈ মনত পেলাই দিয়ে। সোণালী স্তূপটোত ৰ'দ পৰি আৰু উজ্জ্বল হৈ উঠিছে। ওখ ওখ চূড়াবোৰে যেন নীল আকাশৰ ফালে ঢাপলি মেলিছে। সোণালী নীলা সেউজীয়া মজেকৰ কামবোৰে চকু থৰ কৰি দিবলৈ যথেষ্ট। শ শ দৰ্শক, কিন্তু তথাপিও চাৰিওফালে এক শান্ত আৰু পবিত্ৰ পৰিৱেশ। মূল গৃহত য'ত এমাৰেল বুদ্ধ মূৰ্তিটো ৰখা আছে সেইটো আৰু জকমকীয়াকৈ বনোৱা। ভিতৰলৈ কেমেৰা নিয়া মানা আছে। সেয়ে দূৰৰ পৰা যদিও জুম কৰি মূৰ্তিজনাক কেমেৰাত বন্দী কৰিব পাৰি, নিয়মৰ প্ৰতি সন্মান জনাই সেই কামটো নকৰিলোঁ। মাথো 2000 বছৰ পুৰণি 64 চেণ্টিমিটাৰ ওখ এটা সেউজীয়া জেদৰ পৰা বনোৱা আৰু সোণৰ বস্ত্ৰ আৰু অলংকাৰেৰে সজ্জিত বুদ্ধ মূৰ্তিজনাৰ ওচৰত বহি তেখেতৰ মাহাত্ম্য অনুধাৱন কৰিলোঁ। উল্লেখযোগ্য যে যদিও এমাৰেল বুদ্ধ বুলি কোৱা হয়, কিন্তু জেদৰ পৰাহে মূৰ্তিজনা বনোৱা হৈছে। এই এমাৰেল বুদ্ধই থাইলেণ্ডলৈ প্ৰস্পাৰিটি আনিছে বুলি তেওঁলোকে অন্তঃকৰণেৰে বিশ্বাস কৰে। মন্দিৰ প্ৰাংগণৰ পৰা ওলাই আহি মনটো সন্তুষ্টিৰে ভৰি উঠিল।